আমাক মাৰি নেপেলাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? নিশ্চয় ভালে চাগে আৰু ভাল হোৱাটোৱে কামনা কৰোঁ। সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰীক আহ্বান কৰিছে যে আপোনালোকে আমাক মাৰি নেপেলাব, কাৰণ তেওঁলোকক বাৰে বাৰে জেৰা কৰি থকাৰ পিছত তেওঁলোকৰ পৰিয়ালটো অশান্তিত আছে। আৰু তাতে কৈছে যে মোৰ পঢ়া শুনা আছে, মই পঢ়া শুনা ক্লাছ কৰিব পৰা নাই, বহুত অসুবিধাত আছোঁ। গতিকে আমাৰ পৰিয়ালটো এনেকুৱা নহয় যে আমাৰ পৰিয়ালৰ মানুহখিনিয়ে মানুহ মৰা বিধৰ মানুহ নহয়। তেওঁ এই বুলিও কৈছে যে মোৰ দেউতাই যদি সেই কামটো কৰিছে তেনেহ'লে মোৰ দেউতাক শাস্তি দিয়ক। আৰু কৈছে যে বৰ্তমান সুনীল গগৈ ক'ত আছে সেই খবৰটোতো কোনো নিউজতে শুদ্ধকৈ ক'ব পৰা নাই। জীয়াই আছে নে মৃত্যু হৈছে, CIDও একো ক'ব পৰা নাই, লাই ডিটেক্টৰেও একো ভাল ৰিজাল্ট দিব পৰা নাই। কিন্তু সুনীল গগৈ ক'ত আছে, মৃত্যু হৈছে নাই, কি হৈছে কোনেও একো গম নাপায়। গতিকে পুত্ৰৰ এই আহ্বান, তেওঁলোকৰ ঘৰখনক বাৰে বাৰে জেৰা কৰি থকাৰ কাৰণে মুখ্যমন্ত্ৰীলৈ এনেদৰে আহ্বান কৰিছে যে আমাক মাৰি নেপেলাব। আমাৰ ঘৰখনৰ মানুহ তেনেকুৱা নহয় যে কোনোবা মানুহক হত্যা কৰিব পাৰিব। কিন্তু মোৰ দেউতাই অৱশ্যে কৰিছে নে নাই সেইটোতো আমি নাজানো। যদি কৰিছে তেওঁক শাস্তি দিব লাগে। এয়া আছিল সুনীল গগৈৰ পুত্ৰৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ। আপোনালোকক সুনীল গগৈৰ পুত্ৰৰ কিছু ভাষ্য মই আপোনালোকক শুনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, লাইক কমেণ্ট এটা কৰিব। লগতে যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। মোৰ এটা কাটৰ আহ্বান, আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব। মোৰ এটা সপোন আছে, সেই সপোন পূৰা কৰিবলৈ দিয়ক, মোক পঢ়িবলৈ দিয়ক, মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক। আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই নামাৰিব, সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ। হয়, এতিয়াতো ধাৰণা সেইটোৱে, ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে। হয়, তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি? মোৰ আহ্বান এটাই আছে, আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয়, আমি একো কাৰো হত্যা কৰা নাই। আমাক যদিও মোৰ দেউতাই হত্যা কৰিছে, তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দিয়ক। আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব, আৰু সেইটোৱে আহ্বান আছে মোৰ। আৰু মোৰ আৰু এটা আহ্বান আছে, মোৰ এতিয়া ক্লাছেছবোৰ হৈ আছে, মই সেইবোৰ এটেণ্ড কৰিব পৰা নাই। মোৰ ভৱিষ্যতৰ কথা আছে ইয়াত, সেইকাৰণে মোৰ এটাই আহ্বান, মোক যাতে আৰু পঢ়িবলৈ দিয়ক, আৰু যাতে মোৰ ইমান হাৰাশাস্তি নকৰিব, মোক পঢ়িবলৈ দিয়ক। মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটাই আহ্বান আছে, মোৰ এটা কাটৰ আহ্বান, আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব। মোৰ এটা সপোন আছে, সেই সপোন পূৰা কৰিবলৈ দিয়ক, মোক পঢ়িবলৈ দিয়ক, মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক। আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই নামাৰিব, সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ। হয়, এতিয়াতো ধাৰণা সেইটোৱে, ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে। হয়, তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি? মোৰ আহ্বান এটাই আছে, আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয়, আমি একো কাৰো হত্যা কৰা নাই। আমাক যদিও মোৰ দেউতাই হত্যা কৰিছে, তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দিয়ক। আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব, আৰু সেইটোৱে আহ্বান আছে মোৰ। আৰু মোৰ আৰু এটা আহ্বান আছে, মোৰ এতিয়া ক্লাছেছবোৰ হৈ আছে, মই সেইবোৰ এটেণ্ড কৰিব পৰা নাই। মোৰ ভৱিষ্যতৰ কথা আছে ইয়াত, সেইকাৰণে মোৰ এটাই আহ্বান, মোক যাতে আৰু পঢ়িবলৈ দিয়ক, আৰু যাতে মোৰ ইমান হাৰাশাস্তি নকৰিব, মোক পঢ়িবলৈ। আপোনালোকে নিশ্চয় সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ কথাখিনি আপোনালোকে শুনিলে। এতিয়া এটা সৰু ল'ৰা, এটা পঢ়ি থকা ল'ৰা, মাক দেউতাকৰ ভুলৰ কাৰণে আজি ল'ৰাটোৱে মুখ্যমন্ত্ৰীক অনুৰোধ জনাবলগীয়া হৈছে যে তেওঁ পঢ়া শুনাত ক্ষতি হৈছে। গতিকে এনেকুৱা এটা মাক দেউতাকে কাৰণে এটা ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কাৰণে ল'ৰা ছোৱালীয়ে কিমান ভুক্তভোগী হ'বলগীয়া হয়, এইবোৰ হয়তো আমাৰ এই সমাজখনত দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু সুনীল গগৈ যে বৰ্তমান নিখোজ হৈ আছে তাৰ কোনোতো সম্ভেদ নাই, কিন্তু CIDয়ে আহি এটা সময়ত সুনীল গগৈৰ পত্নীক কৈছিল যে আপুনি বগা সাজটো পিন্ধিব নালাগে। তেতিয়া সুনীল গগৈৰ পত্নী পুষ্পা গগৈ কৈছিলে যে যদি মোক প্ৰমাণ দিব পাৰে মই হ'লে বগা সাজটো নিপিন্ধোঁ। কিন্তু সেই বগা সাজটো আজিও পুষ্পা গগৈয়ে পিন্ধি আছে, কাৰণ তেওঁৰ স্বামীৰ বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই। গতিকে তেওঁ এতিয়ালৈকে সেই বগা সাজটো পিন্ধি আছে। মোৰ এটা কাটৰ আহ্বান, আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব। মোৰ এটা সপোন আছে, সেই সপোন পূৰা কৰিবলৈ দিয়ক, মোক পঢ়িবলৈ দিয়ক, মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক।
আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই যে নামাৰিব, সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ। হয়, এতিয়াতো ধাৰণা সেইটোৱে, মানে ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে। হয়, তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি? মোৰ আহ্বান এটাই আছে, আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয়, আমি একো কাৰো হত্যা কৰা নাই। আমাক যদিও মানে মোৰ দেউতাই হত্যা কৰিছে, তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দিয়ক, আমাৰ ঘৰখনক এনেকৈ মানে জীয়াই জীয়াই নামাৰিব, আৰু সেইটোৱে আহ্বান আছে মোৰ। আৰু এটা আহ্বান আছে মোৰ, মানে এতিয়া ক্লাছেছবোৰ হৈ আছে, মই সেইবোৰ এটেণ্ড কৰিব পৰা নাই। মোৰ ভৱিষ্যতৰ কথা আছে ইয়াত, সেইকাৰণে মোৰ এটাই আহ্বান, মোক যাতে আৰু পঢ়িবলৈ দিয়ক, আৰু যাতে মোৰ ইমান হাৰাশাস্তি নকৰিব, মোক পঢ়িবলৈ দিয়ক। মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটাই আহ্বান আছে, মোৰ এটা কাটৰ আহ্বান, আমাৰ ঘৰখনক এনেকৈ জীয়াই জীয়াই নামাৰিব। মোৰ এটা সপোন আছে, সেই সপোন পূৰা কৰিবলৈ দিয়ক, মোক পঢ়িবলৈ দিয়ক, মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক, আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই যে নামাৰিব, সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ। হয়, এতিয়াতো ধাৰণা সেইটোৱে, মানে ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে। হয়, তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি? মোৰ আহ্বান এটাই আছে, আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয়, আমি একো কাৰো হত্যা কৰা নাই। আমাক যদিও মানে মোৰ দেউতাই হত্যা কৰিছে, তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দি